এটা দেখাইছোঁ একদম চুব পৰা নাই, পূৰা ফ্ৰজেন হৈ গৈছে দেখিছে। গতিকে কেনেকৈ বনালোঁ। নমস্কাৰ দৰ্শকসকল, মই মামনি আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই ফ্ৰজেন পিচনো কেনেকৈ বনালোঁ সেইটোও দেখুৱাবলৈ লৈছোঁ। আৰু এতিয়া যিহেতু মটৰ শেষ হৈছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু 1 বছৰলৈ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব। বনাই ইতিমধ্যে ফ্ৰিজত ৰাখি থৈছোঁ। ইয়াত 4টা আছে। এয়া দেখিছে, এটা দেখাইছোঁ একদম চুব পৰা নাই, পূৰা ফ্ৰজেন হৈ গৈছে দেখিছে। গতিকে কেনেকৈ বনালোঁ, মই প্ৰায় 3 কেজিৰ বেছি হৈছেতো, গতিকে মোৰ 1 বছৰলৈ আৰু চিন্তা নাই, মোৰ একদম মটৰ ৰেডি হৈ গ'ল। গতিকে আপোনালোকেও পাৰিব বনাব, আহক। আৰু স্পেচিয়েলি এই ভিডিঅ'টো মোৰ ফ্ৰেণ্ড অনুভৱৰ কাৰণে, তাই কৈছিলে যে ভিডিঅ' এটা বনাই দিবি মোক, ময়ো থওঁ। আৰু লগতে যিসকলে নাজানে তেখেতসকলৰ কাৰণে এয়া 5 কেজি মটৰ আনি আমি গুচাই কৰি লৈছিলোঁ। সেইখিনি আৰু নেদেখুৱালোঁ যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। গুচাই হোৱাৰ পাছত প্ৰায় 3 কেজিৰ বেছি হৈছে। খুব ধুনীয়া আছিলে মটৰখিনি পৰিণত, আৰু গুটিবোৰো ডাঙৰ ডাঙৰ। এয়া মই খৰাহী এটাত লৈ খুব ভালকৈ ধুইছোঁ, কাৰণ তাত লেতেৰা চেতেৰা যাতে নাথাকে। কিছুমান মটৰ অকণমান গেলি যোৱা নিচিনা হৈছিলে, গতিকে সেই গেলি যোৱাবোৰ থাকিলে মটৰটো ভাল নহয়। গতিকে খুব ভালকৈ ধুলোঁ, আৰু যিবোৰ এয়া দেখিছে এনেকুৱা অকণমান হালধীয়া হালধীয়া পৰিছে, অলপ বেয়া হ'বলৈ ধৰিছে, সেইবোৰ ইয়াৰ পৰা আঁতৰাই চাফা কৰি লৈছোঁ। আৰু মটৰখিনি গুচালোঁ আগদিনাই, কিন্তু থৈ দিলোঁ যিহেতু, দিয়াৰ কাৰণে অলপমান গজালিও ওলাই গৈছে পৰিণত মটৰ থকাৰ কাৰণে। কিন্তু গজালিটো ওলালেও কোনো অসুবিধা নহয়, বেয়া নহয় আৰু। গতিকে গজালিখিনি ভাঙি পেলোৱা নাই। 2টা কেৰাহী লৈছোঁ, কাৰণ মটৰ যথেষ্টখিনি হৈছে, গতিকে 2টা কেৰাহীত এয়া লৈছোঁ। আৰু এতিয়া ইয়াতে মই পানী দিম। পানীটো ভাল পানী দিব, পানীটো মটৰ ডুব যোৱা হোৱাকৈ দিব লাগিব। এয়া দেখিছে মই 2টা কেৰাহীতে পানী দিছোঁ। এতিয়াও মই গেছটো জ্বলাই দিয়া নাই, প্ৰথমে পানীখিনি দি লৈছোঁ। দেখিছে পানীৰ পৰিমাণটো পূৰা ডুব গৈছে। আৰু এতিয়া মই ডাঙৰ কেৰাহীটোত, যিটোত মটৰ বেছি আছে, তাত 2 চামুচ চেনি দিছোঁ, টেবুল স্পুন। আৰু যিটো সৰু কেৰাহী কম আছে তাতে 1.5 চামুচ চেনি দিছোঁ, আৰু দি হেতাৰে লৰাই দিছোঁ। আৰু ইতিমধ্যে মই গেছটো জ্বলাই দিছোঁ, আৰু দি অকণমান লৰাই দিছোঁ, আৰু দি এইখিনি মই বইল হ'ব দিছোঁ। ইফালে এয়া মই 3টা ডাঙৰ ডাঙৰ বাউলত এয়া দেখিছে আইচ লৈছোঁ, আৰু যিখিনি পানী দিছোঁ সেইখিনিও ফ্ৰিজৰ পানী হয়, ঠাণ্ডা পানী হয়। আইচ কিউব যিহেতু বেছি নহ'ব, সেইকাৰণে মই আগতীয়াকৈ এয়া সৰু সৰু বাটিত আৰু এয়া বাউলত তেনেকৈ আইচ বনাই থৈছোঁ, কাৰণ আইচ বহুত বেছি লাগিব, কাৰণ মটৰৰ পৰিমাণটো বেছি দেখিছে আপোনালোকে। আৰু এয়া সিজিবলৈ আৰম্ভ কৰিছে। যেতিয়াই এনেধৰণে উতল আহিব হৈ যাব, ইয়াতকৈ বেছি সিজাব নালাগে, বেছি সিজালে বেয়া হয়। গতিকে মই গেছটো বন্ধ কৰি দিলোঁ উতল অহাৰ লগে লগে। আৰু এতিয়া মই এয়া দেখিছে জালনাৰ সহায়ত এনেকৈ মটৰখিনি পানীৰ পৰা উঠাই উঠাই লৈছোঁ, আৰু এইখিনি ডাইৰেক্ট নি আইচ ৱাটাৰত এয়া দি দিব লাগিব। এয়া চাওক, এনেকৈ দি দিছোঁ। এনেকৈয়ে মই গোটেইখিনি মটৰ যি আইচ ৱাটাৰ আছে বাউলত থৈছোঁ তাতে দি দিছোঁ, আৰু দি অকণমান হেতাৰে লৰাই লৰাই মানে সোমাই দিছোঁ আৰু ভিতৰলৈ। এনেকৈ 3টা বাউলতে মই গোটেইখিনি মটৰেই দি দিম, 2টা কেৰাহীত থকা মটৰখিনি। একেবাৰে সহজ বনাবলৈ, আপোনালোকে এবাৰ বনাই চাব আৰু মোক ক'ব কেনেকুৱা হৈছে। কাৰণ মই আপোনালোকক দেখুৱাইছোঁ এইকেইদিনা, মই এনেকৈ প্ৰায় 3-4 বছৰ হ'ল এনেকৈ ৰাখোঁ। আগতে এটা দিছিলোঁ ভিডিঅ' বহুত আগতে, কিন্তু বহুতে হয়তো চোৱা নাই, গতিকে গম পোৱা নাই। আৰু এয়া দেখিছে মই স্কিপ কৰি দিছোঁ, আৰু আইচখিনি পূৰা গলি গ'ল, আৰু মটৰবোৰ একদম ধুনীয়া ঠাণ্ডা হৈ গ'ল লগালগ। আৰু এতিয়া আকৌ মই ইয়াৰ পৰা এইখিনি টুকিব লাগিব। এয়া মটৰখিনি ঠাণ্ডা হোৱাৰ পাছত আকৌ মই খৰাহীটো লৈছোঁ, তলত বাউল এটা দি দিছোঁ, দি খৰাহীটোত দি দিছোঁ, যাতে যিটো এক্সট্ৰা পানী সেইটো তললৈ সৰি যায়। যদি কম মটৰ হয় তেতিয়াহ'লে খৰাহীতেই ধুনীয়াকৈ পানীটো ওলাই যায়, কিন্তু যিহেতু আজি মোৰ মটৰখিনি বহুত বেছি, পটককৈ পানীটো নাযাব, আৰু মই এইখিনি পেকিং কৰিব লাগে। গতিকে মই এখন গামোচা তলাত দি দিছোঁ, আৰু দি তাৰ ওপৰত দিছোঁ। গামোচাৰ ঠাইত যিকোনো ভাল কাপোৰ ল'লেই হ'ল, চাফা কাপোৰ, আৰু লৈ এনেকৈ মটৰখিনি দি দিছোঁ, যাতে সোনকালে পানীটো চক কৰি লয়। যিটো এক্সট্ৰা পানী একেবাৰে শুকুৱাব নালাগে, কিন্তু এক্সট্ৰা পানীটো নিয়াব লাগিব। এয়া দেখিছে মই হেতাখনেৰে লৰাই দিছোঁ, যাতে সোনকালে পানীটো শুকাই যায়। কম হ'লে খৰাহীতে পানী গুচি যায়। আৰু এয়া মোৰ পানীটো গুচি গ'ল যিহেতু এক্সট্ৰা পানীটো। এতিয়া মই এয়া দেখিছে জিপাৰ লক থকা বেগ লৈছোঁ,
এনেকুৱা ধৰণৰ বেগত থৈ দিলে একেবাৰে কিনা যিটো ফ্ৰজেন পিচ হয় তেনেকুৱা হয় আৰু বহুত দিনলৈ থৈ দিব পাৰি, অলপ অলপকৈ ওলাই খাবলৈ সুবিধা হয়। গতিকে এনেকুৱা বেগ ল'ব আৰু যদি নাথাকে এয়াৰটাইট কণ্টেইনাৰ ল'লেও হৈ যাব। আৰু এয়া জিপ লক কৰি দিলোঁ আৰু এয়া চাওক দেখিছে এনেকুৱা ধৰণে ভৰাব, বহুত বেছি হেঁচি হেঁচি নভৰাব, অলপ পাতলকৈ ভৰাব কাৰণ এইটোত আইচ হ'বতো। এয়া মোৰ দেখিলে 4টা পেকেট হৈছে, 3 কেজি বেছি আছিলে মটৰ মানে গুচোৱাৰ পাছত। এয়া দেখিছে 4টা পেকেট হ'ল। 1 বছৰলৈতো মোৰ চিন্তা নাই, 1 বছৰতকৈ বেছি যাব কিজানি, কাৰণ এয়া শেষ নহওঁতে আকৌ নতুন মটৰ ওলাব। যি নহওক বাৰু এইখিনি মই এতিয়া ফ্ৰিজত ভৰাই থৈ দিওঁ আৰু এয়া ফ্ৰিজত ভৰাই নেক্সট ডে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখালোঁ। এয়া ভাল পালে যদি লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব। থেংক ইউ।